বিশ্বখ্যাত প্লেটোৱে কৈছে, যাৰ জীৱনত হেনো সংগীত নাই তাক আমি বিশ্বাস কৰিব নোৱাৰোঁ, কিন্তু আমাক কৰিব পাৰে, কিয়নো আপোনাৰ মোৰ লগতে সকলোৰে জীৱনত সংগীত এক অপৰিহাৰ্য অংগ। গতিকে আপোনালোকৰ প্ৰিয় চেনেল জোনাকে লৈ আহিছে এক সংগীতৰ নতুন আয়োজন লহৰ। লহৰ কেৱল আপোনালোকৰ প্ৰতিভা বিকাশৰ এক মঞ্চ নহয়, লগতে এক প্ৰতিযোগিতাও। এই মঞ্চত গীত পৰিৱেশন কৰা প্ৰতিযোগীসকলৰ মাজৰ পৰা আপুনি মই বাছি উলিয়াম শ্ৰেষ্ঠ কণ্ঠশিল্পীগৰাকীক। তেওঁ লাভ কৰিব জোনাকৰ তৰফৰ পৰা আকৰ্ষণীয় পুৰস্কাৰ, লগতে জোনাকৰ ধাৰাবাহিকৰ শীৰ্ষ গীত গোৱাৰ সুযোগ। গতিকে আহক, সময় নষ্ট নকৰি আপোনালোকক পুনৰ স্বাগতম জনাইছোঁ জোনাকৰ এই নতুন অনুষ্ঠান লহৰলৈ। আজি আমাৰ এই মঞ্চত গীত পৰিৱেশন কৰিব দুগৰাকী কণ্ঠশিল্পী। তেওঁলোক হ'ল যোৰহাটৰ চাহিনুৰ খাতুন আৰু আনিশা।
কৰিব খোজো যদি ভুলকে ফুল বুলি লোপানে সাৱতি দুহাত মেলি এই ভুলকে